Hello, my dear aspirant. Okay, আকৌ পুনৰবাৰ লগ পাইছো মই বিকে ছাৰ তোমালোকৰ আগত উপস্থিত হৈছো ঠিক আছে আজি এটা নতুন টপিক কাৰেণ্ট এফেয়াৰ্সৰ ইম্পৰ্টেন্ট টপিক বহুত বেছি গুৰুত্বপূৰ্ণ ভালকে মন দি শুনিবা কিয় গুৰুত্বপূৰ্ণ বিকজ সাসপেনশন অফ মেম্বাৰ অফ পাৰ্লিয়ামেন্ট এমপি ৰিসেন্টলি কি হৈছিলে কেইদিনমান আগতে যে সিকিউৰিটি ব্ৰিজ এটা হৈছিলে ওকে পাৰ্লিয়ামেন্টত সিকিউৰিটি ব্ৰিজ এটা হৈছিলে তাৰ এগেইনষ্টত প্ৰটেষ্ট কৰাৰ কাৰণে বহুত কেইগৰাকী এমপি কি কৰা হৈছে সাসপেন্ডেড কৰা হৈছে যি এইটো নিউজত আহি গল এজ এ এক্সপিৰিয়েন্স আমি সকলোবিলাক এক্সপিৰিয়েন্স নিউজত যি আছে আমিতো পঢ়িবই লাগিব তো কি হয় ইস্যু সাসপেন্ডেড হলে কি হয় ডিসকোয়ালিফাই হলে কি হয় এক্সপেল হলে কি হয় গোটেইবিলাক টাৰ্ম আমি এটা এটাকে আলোচনা কৰিম তো নিউজ গম পালা কি হল বহুত কেইজন এমপি কি কৰা হৈছিলে সাসপেন্ড কৰা হৈছিলে ঠিক আছে তো সেই ক্ষেত্ৰত নিউজ এয়া চোৱা 141 অপজিশন এমপি লোকসভাৰ পৰা কি কৰা হৈছিলে সাসপেন্ডেড কৰা হৈছিলে যেতিয়া সাসপেন্ডেডৰ নিউজ আহিলে আমাৰ কাৰণে এক্সপেৰিয়েন্টৰ কাৰণে ইম্পৰ্টেন্ট হৈ গল এয়া চোৱা ফটো এইবিলাক এমপি কি কৰা হৈছিলে সাসপেন্ডেড কৰা হৈছিলে বিকজ প্ৰটেষ্ট কৰিছিল তেওঁলোকৰ পাৰ্লিয়ামেন্টৰ সিকিউৰিটি ব্ৰিচৰ এগেইনষ্টত ঠিক আছে এতিয়া কোৱেশ্চনছ আহিলে এটা এই যে তেওঁলোকক সাসপেন্ড কৰিছে ঠিক আছে তেওঁলোকক এমপি বিলাকক সাসপেন্ডেড কৰিলে কোনে সাসপেন্ড কৰিব পাৰে কাৰ হাতত আছে সাসপেন্ড কৰাৰ পাৱাৰ যদি কোৱেশ্চনছ আহি যাব পাৰে এমসিকিউ কোৱেশ্চনছ ইয়াৰ পৰা আহিলে ইয়াৰ পৰা আহিব ঠিক আছে কাৰ হাতত সেই পাৱাৰটো আছে সাসপেন্ড কৰাৰ প্ৰিজাইডিং অফিচাৰ ঠিক আছে এই যে অধ্যক্ষ বহে ওপৰত অৰ্ডাৰ মাৰি থাকে লোকসভাৰ ৰাজ্যসভাৰ ওপৰত থাকে ন এটা অৰ্ডাৰ মাৰি এটোকে হয় প্ৰিজাইডিং অফিচাৰ তো তেওঁৰ হাতত পাৱাৰ আছে তেওঁৱে এমপি বিলাকক সাসপেন্ড কৰিব পাৰে লোকসভাৰ যদি হয় প্ৰিজাইডিং অফিচাৰ তেওঁৰ নাম কি তেওঁৰ নাম হল স্পিকাৰ আৰু যদি ৰাজ্যসভাৰ হয় প্ৰিজাইডিং অফিচাৰ তেওঁৰ নাম হল চেয়াৰম্যান আজিকালি চেয়াৰম্যান নাম ইউজ নকৰিবা আজিকালি অলপ জেন্ডাৰ নিউট্ৰেল নাম ইউজ কৰা আমি আজিকালি কি হয় চেয়াৰ পাৰসন বুলি কবা বিকজ মেন অলপ মেন উইল বি মেন হৈ যায় ঠিক আছে এখানে চেয়াৰ পাৰসন বুলি কবা জেন্ডাৰ নিউট্ৰেল নাম নাম মেল নাম ফিমেল চেয়াৰ পাৰসন ঠিক আছে আগতে মেন বুলি কওঁতে অলপ অফেন্ডেড হৈ যায় ঠিক আছে তো ফ্যামিলিজ বিলাক অলপ অফেন্ডেড কৰি দিয়ে ঠিক আছে তো কোনে কৰিব পাৰে সাসপেন্ডেড প্ৰিজাইডিং অফিচাৰ মনত ৰাখিবা লোকসভাৰ ক্ষেত্ৰত হলে প্ৰিজাইডিং অফিচাৰ হ'ব স্পিকাৰ ৰাজ্যসভাৰ ক্ষেত্ৰত হলে প্ৰিজাইডিং অফিচাৰ হ'ব কোন চেয়াৰ পাৰসন ঠিক আছে গম পালা কোনে সাসপেন্ড কৰিবা কোৱেশ্চন যদি আহে প্ৰিজাইডিং অফিচাৰ অপশনটো ক্লিক কৰি দিব পাৰিবা ঠিক আছে নেক্সট টাইপ অফ পানিশমেন্ট ফৰ মিসকন্ডাক্ট কি টাইপৰ পানিশমেন্ট দিয়ে এ পারসন ফাউন্ড গিল্টি যদি গিল্টি ফাউন্ড পায় গিল্টি পায় তেতিয়াহলে হয়তো তেওঁক ইমপ্ৰিজনমেন্ট তেওঁক জেলত দিব পাৰে নহলে কি কৰিব পাৰে এডমনিশন অৰ্থাৎ ওয়ার্নিং দিব পাৰে সিম্পল ওয়ার্নিংও দিব পাৰে হয়তো তেওঁক জেলতো দিব পাৰে ইমপ্ৰিজনো কৰিব পাৰে ঠিক আছে নেক্সট আৰু দুটা আছে এটা হল সাসপেনশন এটা হল এক্সপালশন এতিয়া আহিলে সাসপেনশন আৰু এক্সপালশনৰ ডিফাৰেন্স মই কৈ দিছো শুনা এটা আছে সাসপেনশন এটা আছে এক্সপালশন ঠিক আছে এক্সপালশন মিন্স এক্সপেল করা ঠিক আছে সাসপেন্ড কৰিলে কি হয় এটা টেম্পোৰাৰী পিৰিয়ডৰ কাৰণে সাসপেন্ড হয় সাপোজ মাহৰ কাৰণে 2 মাহৰ কাৰণে বা এবছৰৰ কাৰণে 6 মাহৰ কাৰণে যিকোনো এটা টেম্পোৰাৰী পিৰিয়ডৰ কাৰণে সেই এমপি গৰাকী সাসপেন্ডেড হৈ থাকে বাট যদি হে এক্সপেল কৰা হয় এক্সপালশন কৰা হয় তেতিয়া হলে কি হয় তেওঁৰ গোটেই এমপি সিটটোৱে নোহোৱা হৈ যায় তেওঁ আকৌ পুনৰবাৰ ইলেকশন খেলি ফালে আহিব লাগিব এমপি বুজি পাইছা ডিফাৰেন্সটো সাসপেন্ডেড কৰিলে এটা টাইম পিৰিয়ডলৈকে সাসপেন্ডেড হৈ থাকে বাট তেওঁ এমপি হৈ আছে এতিয়াও সাপোজ মোক যদি সাসপেন্ডেড কৰে মই এমপি হৈয়ে থাকিম বাট মোক কেইদিনৰ মানৰ কাৰণে কেইমাহ মানৰ কাৰণে সাসপেন্ডেড কৰিব আৰু যদি হে এক্সপালশন অৰ্থাৎ এক্সপেল কৰে তেতিয়াহলে মই মোৰ এমপি সিটটোৱে হেৰুৱাব লাগিব মোৰ এমপি সিটৰ পৰা বৰখাস্ত কৰা হ'ব মই আকৌ নেক্সট পুনৰবাৰ ইলেকশন খেলি পেলাই আহি পেলাই হে মই আকৌ এমপি হ'ব পাৰিম মোৰ এমপি সিটটোৱে গুচি যাব ডিফাৰেন্স বুজি পাইছা সাসপেনশন এক্সপালশন সাসপেনশন টেম্পোৰাৰী পিৰিয়ডৰ কাৰণে সাসপেন্ড এক্সপালশন গোটেই এন্টাৰ টাৰ্মটোৰ কাৰণে সাসপেন্ডেড বুজি পাইছা ঠিক আছে একদম সিম্পল ল্যাঙ্গুয়েজত যিমান পাৰো সিমান ভালকে বুজাইছো তোমালোকক জাস্ট তোমালোকে কথাখিনি ভালকে মন দি শুনা আৰু প্লিজ ৰিভাইজ কৰা ঠিক আছে এতিয়া ডিফাৰেন্স বিটুইন কাৰ মাজত এক্সপালশন আৰু ডিসকোয়ালিফিকেশন এক্সপালশন আৰু ডিসকোয়ালিফিকেশনৰ মাজত ডিফাৰেন্স কি সাসপেনশন আৰু এক্সপালশন চালো সাসপেনশন হল টেম্পোৰাৰী এক্সপালশন হল পার্মানেন্ট সাসপেন্ডেড মিন্স এমপি সিটটোৱে গুচি যাব এতিয়া ডিফাৰেন্স কাৰ চাম এক্সপালশন এন্ড ডিসকোয়ালিফিকেশন ঠিক আছে যদি হে এক্সপালশন কৰে
বা এক্সপেল কৰে এক্সপালশন আন এটা নাম হল সহজ সৰল ভাষাত এক্সপেল এই যে এক্সামত এক্সপেল কৰে এক্সামটোৱে দিব নিদিয়ে বা তেওঁটো আকৌ নেক্সট বাৰ এক্সামটো দিব পাৰে ন যদিহে এক্সপালশন কৰা হয় তেওঁক এমপি সিটটোৰ পৰা গুচাই দিয়া হয় বা তেওঁ আকৌ পুনৰবাৰ ইলেকশ্যন খেলি পেলাই এমপি হ'ব পাৰে আৰু যদিহে ডিসকোৱালিফাই কৰে তেওঁ কেতিয়াও এমপি হ'ব নোৱাৰে এমপিৰ পৰা এমপি সিটে ইলেকশ্যনে খেলিব নোৱাৰে এক্সপালশনতো এটা প্ৰভিজন আছে যে সাপোজ এক্সপালশন কৰি দিলে তেওঁ যাই পেলাই নেক্সট ইলেকশ্যন আকৌ জিকি পেলাই আকৌ এমপি হ'ব পাৰে বা ডিসকোৱালিফাই কৰি দিলে সেইটোও নোৱাৰে ডিসকোৱালিফাই কৰিলে মিন্স তেওঁ এমপি হ'বই নোৱাৰে আৰু নেক্সট ইলেকশ্যন খেলিও তেওঁ এমপি হ'ব নোৱাৰে বুজি পাইছা ডিফাৰেন্স বিটুইন এক্সপালশন এণ্ড ডিসকোৱালিফিকেশ্যন while an expelled member this results in the MP losing their seat in parliament seat to loss কৰিব but can contest the elections again and get re-elected as an MP election আকৌ খেলিব পাৰে আকৌ contest কৰিব পাৰে আকৌ re-elect to হ'ব পাৰে ঠিক আছে but disqualificationত হেতু অৱস্থা নোৱাৰে হেতু নোৱাৰে region কি regionত এজন এগৰাকী MP disqualify কৰিব পাৰি এটা হল মেন্টেল আনসাউন্ডনেস নেক্সট হল ক্রিমিনাল কেস যদিহে মেন্টেল স্টেবিলিটি তেওঁৰ ঠিক নাথাকে আৰু যদিহে তেওঁৰ ওপৰত যিকোনো ক্রিমিনাল কেস থাকে তেতিয়া হলে কিন্তু তেওঁকো সেই গৰাকী এমপিক ডিসকোৱালিফাই কৰিব পাৰে ঠিক আছে যেতিয়া ডিসকোৱালিফাই কৰে বা যিকোনো সাসপেন্ড কৰে ডিসকোৱালিফাই কৰে তেতিয়া হলে কি কৰিব পাৰে সেই এমপিৰ ওচৰতে এটা ৰেমেডি থাকে তেওঁ কাৰ ওচৰত যাব সহায় বিচাৰে তেওঁ কোৰ্টৰ ওচৰত যাব পাৰে according to article 122 according to article 122 তেওঁ যদি যিকোনো এগৰাকী এমপিক এক্সপালশন সাসপেনশন বা ডিসকোৱালিফাই কৰা হয় তেওঁ কোৰ্টৰ ওচৰত যাব পাৰে যাই ফলে তেওঁ কইব পাৰে যে হয় এইটো কাৰণ ডিসকোৱালিফাই কৰা হৈছে আৰু কোৰ্টে যদি চেক কৰিব তেতিয়া ডিসকোৱালিফাই কৰা ৰিজনটো ভ্যালিড হয় নে নহয় ঠিক আছে বা তেওঁৰ ওচৰত এটলিষ্ট এটা সহায় বিচাৰে যাব পাৰে কোৰ্ট যাব পাৰে কোৰ্টৰ ওচৰত যাব পাৰে according to কিমান আৰ্টিকেল 122 তো এইখিনি আছিল সাসপেনশন এমপি যিখিনি আমাৰ এক্সামৰ কাৰণে গোটেইখিনি ডিসকাশন কৰিলো তো ভালকে পঢ়া ভালকে ৰিভাইজ কৰা যাতে এক্সামত কোৱেশ্চনছ আহিলে তোমালোকে শুদ্ধকৈ কৰিব পাৰা তো ঠিক আছে ভালকে পঢ়া আজি কাৰনে ৰাখিছো খামনি ঠিক আছে জয় হিন্দ জয় ভাৰত জয় অসম গড ব্লেছ ইউ অল